চাকৰি নিয়মীয়াকৰণেৰে বিটিচি টেট শিক্ষকৰ সংবাদমেলত দুৰ্ভগীয়া শিক্ষকে কি কাটৰ অনুৰোধ কৰিলে বিটিৰ প্ৰধানক। বিটিচি শিক্ষকৰ দুখ শুনিব কোনে? 2015 চনত হাগ্ৰামা মহিলাৰী চৰকাৰে নিযুক্তি দিয়া টেট শিক্ষকে আজি ভুগিব লগা হৈছে অৰ্থ সংকটত। বৰ্তমান 175 জন বিটিচি টেট শিক্ষকে মাহিলী বেতন শুনিলে সকলোৰে চকু কপালত উঠিব। এই সকল শিক্ষকৰ মাহিলী বেতন মাত্ৰ 8,000 টকা। তাকো প্ৰতি মাহত নহয়, বেতন পায় 6 মাহৰ মূৰতহে। আজি সংবাদমেলত দুৰ্ভগীয়া টেট শিক্ষকে পৰিয়ালৰ ভৰণ পোষণৰ আৰ্থিক দৈন্যতা ভুগি থাকিবলগীয়া হোৱা এই দুখ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বুজিছেনে? আন শিক্ষকৰ লেখীয়াকৈ প্ৰমোদ বড়ো ছাৰে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিবনে? যদি প্ৰমোদ বড়ো ছাৰে আমাৰ এই দুখ বুজি আমাৰ চাকৰি নিয়মীয়াকৰণ কৰে, তেনেহলে আমি চিৰকৃতজ্ঞ হ'ম। এই কাটৰ অনুৰোধ কৰি কোৱা কথা সংবাদমেল যোগে জানো আহকচোন। সমস্যা হৈছে আমি এতিয়া 175 জন শিক্ষক শিক্ষয়িত্ৰীয়ে ইয়াত কন্ট্ৰেক্টুৱেল হিচাপে আছো আৰু এই আমি বৰ্তমান 8,000 টকাকৈ মাহিলী 6 মাহৰ মূৰে মূৰে পাওঁ আৰু এই 6 মাহৰ মূৰে মূৰে পালে আমাৰ যিটো বৰ্তমান সময়ত যিটো আৰ্থিক অৱস্থা, যিটো মুদ্ৰাস্ফীতিৰ সময়ত আমি এই 8,000 টকাৰে আমাৰ নুকুলে। কোনটো চৰকাৰে আপোনালোকক এপইণ্টমেণ্ট দিছিলে আৰু কিহৰ ভিত্তিত দিছিলে আপোনালোকক? আমাক 2015 10 ফেব্ৰুৱাৰী তাৰিখে বিটিআৰ একাউণ্ট দিনা হাগ্ৰামা মহিলাৰীয়ে চৰকাৰে দিছিলে। আমাৰ তেতিয়া আছিলে 3,300। বাকী পৰ্যায়ক্ৰমে তেওঁলোকৰ ৰেগুলাৰ হৈ গ'ল। অসম চৰকাৰৰ অধীনতো তেওঁলোকে ৰেগুলাৰ পালে। কলেগৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AN লাইভ।